বন্ধুসকল বহু অপেক্ষাৰ অন্তত এটি ভাল খবৰ লৈ আহিছোঁ ডি ফালৰ পৰা সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশনৰ নোটিছ আজি জাৰি কৰা হৈছে ইয়াত লিখা হৈছে ইট ইজ ফৰ information of all concerned that the second phase of physical document verification of the candidates who have successfully submitted their online application and uploaded the relevant document in support of the candidature against advertisement by Amok Amok number Amok dated 26/12/2023 for recruitment to the post of regular teachers in LP and UP schools under D Assam is scheduled as follows. Date dia hoise 27/6/2025 পৰা 8/7/2025 লৈকে আৰু reporting time dia hoise 1 hour before the scheduled time as mentioned below. Venue likha ase Rohika Assam Agriculture University International Guest House Khanapara Guwahati jot first hoisile prothom first phase document verification jot hoisile এটা কথা কওঁ বন্ধুসকল মই এটা শৰ্ট দিছিলো তাতে মই উল্লেখ কৰিছিলো যে মই বিশেষ সূত্ৰৰ পৰা গম পাইছো সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশনৰ এটি আপডেট আছে বুলি তাতে কিছুমান নেগেটিভ কমেন্ট মই দেখা পাইছিলো আৰু যোনে কমেন্ট কৰিছিল তেওঁলোকে হয়তো এতিয়া গম পাইছে যে বস্তুটো বিশেষ সূত্ৰে গম পোৱা হৈছিল কাৰণ আমি যিখিনি আপডেট দিও ভুৱা আপডেট বা বিভ্ৰান্তি কৰিবৰ কাৰণে দিয়া নহয় মই নিজেও এজন টেট কোৱালিফাইড ক্যান্ডিডেট আৰু যিখিনি আপডেট দিও মোৰ নিজৰ ক্যান্ডিডেটৰ মই এপ্লাই কৰিছো হেখিনি গুটেখিনি কথা যিখিনি আমাৰ কষ্ট হৈছে আমাৰ ধৈৰ্যৰ বান্ধ সিঙু অৱস্থা কোৰ্ট কেছ তাৰ উপৰি বিভিন্ন ধৰণৰ প্ৰবলেম পোষ্টপনমেন্ট এইখিনি হৈ আছে গতিকে বহু অপেক্ষাৰ অন্তত আমি এই ভাল বাতৰি আজি পাইছো গতিকে তেনেকুৱা কমেন্ট যাতে নকৰে যেন আৰু যিখিনি আপডেট মই দিম ইন ফিউচাৰ ৰিক্ৰুটমেন্ট ৰিলেটেড বা মোৰ ভিডিঅ'ৰ এই চেনেলটোৰ জৰিয়তে মই যিখিনি আপডেট দিম ধৰক চাকৰি কত কেনেকে এপ্লাই কৰিব লাগিব যিখিনি আপডেট মই পাওঁ হেখিনি মই নিশ্চয় দি থাকিম যাতে সকলোৰে ভাল হওক আৰু এটা ভাল খবৰ তাৰ ওপৰত যে টোটাল ক্যান্ডিডেটস ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজ প্লাস যদি আমি কৰো 5700 সামথিং হয় আৰু পোষ্ট আছিল 5500 গতিকে কাট অফ কেনেকুৱা কি যাব হেখিনি আমি এক্স্যাক্টলি যদিও ধাৰণা কৰিব নোৱাৰো কাট অফ বহুত কম যাব বুলি আমি আশাবাদী আৰু সকলো চেষ্টা কৰিছিলে কষ্টৰ ফল নিশ্চয় পাব ভালকে নিজৰ ডকুমেন্টখিনি সাবমিট কৰক অৰিজিনেলখিনি লৈ যাবলৈ নাপাহৰিব মই ফাৰ্স্ট ফেজত যাওঁতেও গোটে অৰিজিনেল লগত লৈ গৈছিলো আপোনালোকে লৈ যাব আৰু যিখিনি ৰিকুৱায়াৰমেন্ট আছে ডকুমেন্ট অনলাইন এপ্লিকেশন ৰিসিভড ফটোজ